ঘৰৰ মানুহ নেকি আৰু এজন বিখ্যাত মানুহ আছে দেই মই দেখাই আছো হঠাৎ লগ পালো আমি ফুৰিব আহিছিলো এইজন আপোনাক অলপ চিনাকি যেন লাগিছে কিন্তু মোৰ আপুনি চাগে অসমীয়া চিনেমা জগতৰ কোৰিঅগ্ৰাফাৰ আৰু ডাইৰেক্টৰ শচীন বৰুৱা নহয় জানো একদম হঠাতে আহিলো হঠাতে কুশলাক দেখিলো আৰু কুশলাক দেখি আমি ইয়াতে সোমাই দিলো আৰু দেখা পাই গম পালো যে কুশলা দেখোন ঘৰে মানুহ এই আমাৰ অচিনাকি মোক নহয় দেই আমাৰ একদম মোৰ ভাইটি হয় শচীন বৰুৱা আমি হঠাৎ লগ পোৱা নাই আজি মোৰ খানা চলি আছে 30 বছৰ খানা চলি আছে আমি গোটেই ঘৰৰ মানুহখিনি একেলগে আমি পুৰা ফূৰ্তি কৰি আছো আপোনালোকক দেখাম বাকী আজি বইল গাহৰি খাম অলমোস্ট সিম্পল ডিশ হয় কিন্তু সবে মিলি ভাগি বনাই ভাল লাগে খাই ভাল লাগিব গতিকে সেইকাৰণে বনাব লৈছো আজি আমাৰ 31st খানাৰ নতুন ৰেচিপি বনাই আছে ইয়া শচীন বৰুৱা এইফালে আমাৰ খানা চলি আছে এইফালে লোকেল মুৰ্গী হৈ গ'ল লোকেল মুৰ্গী উঠাই দিল এই বাল্টিঙৰ আছে লোকেল মুৰ্গী ইমান সৰু কাটিব লাগে নে প্ৰেছাৰ দিবা যেটো আরে এটো কেস সবজি কাটাৰ ওপৰত টেষ্ট নিৰ্ভৰ আছে তুমি জানা নাই হয় না ঠিক একদম সবজি যিমান ধুনিয়া কাটন হ'ব হিমান ধুনিয়া টেষ্ট হ'ব মায়ে হেই জন্মৰ ৰান্ধিলে কি ৰান্ধা কৰাই আগতে দাদাক সবজি কাটিব দিয়ে দাদা 2 ঘণ্টামান লগাই দিয়ে সবজি কাটোতে ইমানে সেপট কাটে এটা এটা নে কেনে জুখি মাখি কাটোতে মই সহায় কৰি আছো নৰম পটি আৰু দিয়ক জলা জলকীয়া আৰু দিয়কচোন জলা হলে হে জলা হলে ভাল লাগিব জলা নহলে ভাল নালাগে এই 35 বুলি গম পাইছে না বাৰু মানুহ বিলাকে উইশ কৰিবলৈ 12টা বাজাই নাই এনে দিও কৃষ্ণ মই হিলটো দি কটাইছো তাই একোৱাৰ বউ যাব আৰু লেডিজ পাৰ্টি গুটে যায় অকণ টেষ্ট কৰিব এতিয়া আদা ৰচুন আমি খুন্দি লৈছো মিক্সি কৰাটো ভাল নালাগে অলপ খুন্দি ললে আধা খুন্দা হৈ থাকিলে খাই ভাল লাগে তো এতিয়া আমি এটো দিন ইমান স্পেচিয়েল একো ডিশ নহয় বাট এটো খাবলৈ বিৰাট সোৱাদ হয় আৰু বিৰাট হেলদিও হয় যেহেতু বইল ও ইয়াতে জলকীয়া কেইটা দেখাত ভাল আৰু দুটামান দি দিওঁ হা তো এয়া আজি মোৰ ডিশ বইল গাহৰি হাই সেল হবে আজি ফুল সেল হ'ব গাহৰি মেইন এটো এতিয়া গাহৰি পুৰা আমাৰ ধুনিয়া চাটনি এটা আজি গাহৰি মেইন মানুহ হৈ গলো মই তো আমাৰ গাহৰি ৰেডি গাহৰি গোন্ধতে একদম হা হিমাংশু মজা ৰে গন্ধ একদম মল লাগিছে লাষ্ট অকমান ধনিয়া এটা সোৱাদ দিব আছে একদম ৰেডি ধনিয়াটো দি পেলাই অলপ দি থৈ দিম মজা লাগিব দিম আমাৰ খানা ৰেডি সবতছে ইজি আৰু সোৱাদৰ বস্তু ডান এটো কি স্পেশাল লগাল লপছিস কত গাহৰি পুৰা গাহৰিটো আমাৰ বইল বনাইছে এই নহয় বইল লোকেল বনাইছে
গাহৰি পুৰা স্পেচিয়েল গাহৰি পুৰা কেনাই একদম খালিয়া কেনাই মজা না বহুত মজা সকালে সকালে খাইছা ৰাইজে দেখিছা বড় মানুহ লগত ৰিলেচন কৰিছো মই তো মই খামে ন সেইটো ঠিক আছে আনবক্সিং বইল গাহৰি আনবক্সিং বইল গাহৰি আনবক্সিং এখানে হোক না আৰু দিম টেষ্ট করতে হব কোৱা টেষ্ট কৰা হৰে মই টেষ্ট কৰিম নেকি হা কৃষ্ণ মই বনাই মই টেষ্ট কৰিছো দেই তুমি কৰা পিছত আমি কৰিম কেনাই ও মা মজা এবাৰ মই কৰিম দেই শশীনে বনাইছে বইল গাহৰি এইটো একদম হিলি আছে কেনে সঁচা কেনে মজা হা হা খাকে দেখো আরে কোনে বনাইছে মই বনাইছো আকৌ এইয়া এইফালে কেনেকুৱা চালি হৈছে ঐ হা কি লাগে ঝোল লাগে ঝোলটো তাতে আছে বাটিত খোৱাই যোৱা কেনেকুৱা হা এই হিমাংশু 31 ডিসেম্বৰত কি খানা কি আইটেম দেখাই আছো হা এয়া হল বিলাহী পিঠাগুৰি আমাৰ ট্ৰাইবেল ষ্টাইল বিলাহী পিঠাগুৰি আৰু মাছ হিমাংশু এয়া মাছ আৰু ইফালে আছে ভাত এইটো দেখাই দিয়া হাঁহ এইটো আছে হাঁহ হাঁহৰ কালাৰ আছে হাঁহ মুৰ্গী আজি আমি 35 খানা কোন এয়া আমাৰ বাইদেউ এয়া শচীন বৰুৱা ধৰমপত্নী শ্যামলিমা দাস বৰুৱা আরে মুখখন দেখাই দিয়া তুমি অলপ পুরানো এয়া মোৰ ধৰমপত্নী আৰু দেখাই দিয়া শচীন বৰুৱাৰ মা ঠিক আছে না এয়া আমাৰ মা পুরা জোখৰ আমাৰ মা বন্ধ আৰু কেমেৰামেনৰ মুখখন মই দেখাই আছো এতিয়া কেমেৰামেনক আমি দেখাই নাই ভাস্কৰ বৰুৱা এইটো ইফালে দিব লাগিছিল নিয়ৰতহে দিলে ঘূৰিব দিয়াটো ও কি খাইছ বাবা গাহৰি পৰ বুলি ক অপমান নকৰিবা গাহৰি সদায় গাহৰি বুলি কবা গাহৰি মেইন সকলোকে নতুন বছৰৰ শুভেচ্ছা দিলো হেপী নিউ ইয়াৰ শুনি কৈ দিয়া হেপী নিউ ইয়াৰ সকলোকে পপুলাৰ মানুহ খবৰ দেই কৈ দিয়া এবাৰ হেপী নিউ ইয়াৰ 2025 সকলোৰে ভাল হ'ব সকলোৰে সুখ হ'ব তাৰে কামনাৰে হেপী নিউ ইয়াৰ চিল্লাৰ পাতি কৈ দিয়া হেপী নিউ ইয়াৰ কেমনিবা কৈ দিয়া হ্যাপি নিউ ইয়ার 2025 সবারে বহুত ভালো বহুত ভালো থ্যাংক ইউ